হয়, আজি আচলতে ভোগৰ উৎসৱ, ভোগালী বিহু আৰু আজি উৰুকা। এই উৰুকাক লৈ সমগ্ৰ অসমীয়া জাতিটোই উৎসাহ উদ্দীপনাৰে আগ্ৰহে ৰৈ থাকে। এটা বছৰৰ আজি শেষত আজি কি কয় উৰুকা, আৰু এই উৰুকাৰ সময়টোত এখন গাঁৱৰ এটা সুন্দৰ ছবি মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এই যি পুঁজি আজি উৰুকা, এই উৰুকাৰ ভেলাঘৰ আৰু যি পুঁজি আৰু লগত এটা আমাৰ যি প্ৰাণৰ শিল্পীগৰাকী জুবিনক, এই উৰুকাৰ সময়তো জুবিনক পাহৰিব পৰা নাই সমগ্ৰ অসমে। আৰু সেই অসমৰ বিভিন্ন স্থানত দেখি আহিছোঁ আমি যে জুবিন গাৰ্গৰ যি হাতৰ গীটাৰ, সেই গীটাৰটোক বিভিন্ন স্থানত সজাইছে এইদৰে। আৰু আমাৰ সতীৰ্থই দেখুৱাই আহিছে যে এই জুবিন গাৰ্গৰ এই গীটাৰটোৰে জুবিন দাই যেতিয়া সৃষ্টিৰাজি কৰিছিল, আৰু তেওঁৰ সেই সৃষ্টিৰ যে গীটাৰটো আজি এইদৰে নলবাৰী জিলাৰ পিপলিবাৰী গাঁৱত এইদৰে সজাই তুলিছে কিছুসংখ্যক যুৱক যুৱতীয়ে। আৰু এইদৰে ভেলাঘৰ এটা নিৰ্মাণ কৰিছে, লগতে জুবিনদাৰ ছবি তেওঁলোকে ফুলেৰে ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু লগত মোৰ এই পিপলিবাৰী গাঁৱৰ কিছুসংখ্যক মহিলাও আছে, আৰু সৃষ্টিৰাজি কৰা অলপ মই যুৱকজনক বিচাৰিছোঁ। গতিকে সেই যিজনে সজাইছে এইজনেই আছিল। কি ক'বা তুমি? নাই, জুবিনদাৰ আমাৰ স্মৃতিত এই গীটাৰটো বনোৱা গৈছে। জুবিনদাৰ স্মৃতি বুলি ইয়াতে এটা শ্ৰদ্ধাঞ্জলি ৰুম এটা কৰা গৈছে, আৰু জুবিনদাৰ স্মৃতি এটা গীটাৰ বনোৱা হৈছে ইয়াতে। কিমান দিন গৈছিল এইটো? এইটো একমাহ গৈছিল, একমাহ হৈ গৈছে এইটো কৰিব গীটাৰটো। অসমৰ বিভিন্ন স্থানত আমি দেখিছোঁ কাৰেংঘৰ, ৰংঘৰ, তোমালোকে এটা মেজি বনাইছা, কি ক'বা? এইটো আমাৰ মেজিটোতো প্ৰত্যেকবাৰ থাকেই, আৰু এইবাৰে জুবিনদাৰ স্মৃতিত কৰা গৈছে। এইটো এইবাৰ অনবাৰ 2-2 ঘৰ থাকে এইবাৰ জুবিনদাৰ কাৰণে। হয়, লক্ষণীয় কথা আচলতে এই গাঁওখনত যে এই ভেলাঘৰত নিশা কটাই যুৱকসকলে, ইয়াৰ ব্যতিক্ৰম এই পিপলিবাৰী গাঁৱত। গতিকে পিপলিবাৰী গাঁৱত এই নিশা এই মহিলাসকলে ঘৰটোত নিশাটো কটাইছিল। গতিকে কি ক'ব বাইদেউ আপুনি? আমাৰ তাৰমানে গোটেইখিনি চুবুৰীৰ আমাৰ মহিলাখিনিয়ে লগ হৈ আমাৰ ইয়াৰ পৰম্পৰাটো ৰক্ষা কৰাৰ কাৰণে নৰা কাটে আৰম্ভণিৰ পৰাই। নৰা কাটি আৰু এইবাৰ আৰু জুবিন গাৰ্গক পাহৰিব পৰা নাইতো, সেইকাৰণে মানে এই গীটাৰখন সজাইছে আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেকৈ পাতিছে। কি ক'ব আপুনি? আমাৰ এই ল'ৰাবিলাকে ৰখে, তাৰপিছত তেওঁলোকে ভাত তাত খাব গ'লে আমাৰ মাইকীবিলাকে কালি আৰু এটা ৰখি আছোঁ ইয়াতে। আমি দিনে নিশাই আমি এনেকৈ থাকোঁৱে হেৰি কৰি। গীটাৰখন কি সজাই ৰাখি থ'ব নে কি কৰিব? ৰাখি নাথাকোঁ, বহুতে কৈছে যে প্ৰদৰ্শনীত নিব আহিব। নলবাৰী জিলাৰ পৰাও বহুতে হেৰি কৰিছে, কালি বহুত দিও গৈছে, পুৰস্কাৰো দি গৈছে এনেই গীটাৰখনৰ কাৰণে। মেজিটো জ্বলাই দিম। হয়, লক্ষণীয় যে আচলতে এই যিটো গীটাৰ, এই জুবিনদাৰ যিটো প্ৰাণৰ সৃষ্টি, জুবিনদাৰ যিসমূহ গীত এই গীটাৰেৰে সৃষ্টি হৈছিল, সেই গীটাৰটোকে সজাই পৰাই তুলিছে। আৰু এই গীটাৰটোক হয়তো অহাকালিৰ পিছত প্ৰদৰ্শনীলৈকে দিয়াৰ ব্যৱস্থা কৰিব উদ্যোক্তাসকলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।